যিসকলে বেংক এক্সামৰ প্ৰিপাৰেশ্যন নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকে হয়তো ভাবে দুটা এক্সাম হয়, এটা পি অ' হয়, এটা ক্লাৰ্ক হয়। দুইটা কি হয় আচলতে? পি অ' মানে হ'ল প্ৰবেজনাৰী অফিচাৰ, মানে স্কেল 1 অফিচাৰ। তুমি অফিচাৰ ৰেংকত যিকোনো এটা চৰকাৰী বেংকত চাকৰি পাবা, যেনেকৈ আই বি পি এছ পি অ', এছ বি আই পি অ', আৰ আৰ বি পি অ'। আৰু ক্লাৰ্ক মানে হ'ল ক্লাৰিকেল ৰেংকত তুমি চাকৰিসমূহ লাভ কৰিবা বেংকবিলাকত, যেনেকৈ আই বি পি এছ ক্লাৰ্ক, এছ বি আই ক্লাৰ্ক, আৰ আৰ বি ক্লাৰ্ক। ভাৰতৰ 11টা নেশ্যনেলাইজ বেংকৰ কাৰণে আই বি পি এছে এক্সাম পাতে। এছ বি আই নিজৰ পৰীক্ষা নিজে পাতে, সেইটোও চৰকাৰী বেংক। তাৰোপৰি অসম গ্ৰামীণ বিকাশ বেংক চৰকাৰী বেংক হয়, সেইটোৱে নিজৰ পৰীক্ষা এক্সট্ৰাকৈ পাতে। তো এইকেইটা হ'ল তোমালোকৰ পি অ' এণ্ড ক্লাৰ্কৰ এক্সাম। এতিয়া ইয়াত ডিউটিজ কেনেকুৱা হয় প্লাছ কেনেকুৱা ধৰণৰ কাম হয়। যিসকল পি অ' হয় তেওঁলোকে স্কেল 1 অফিচাৰ হিচাপে জইন কৰে আৰু তেওঁলোকে প্ৰমোশ্যন পাই নেক্সট স্কেল 2 অফিচাৰ হয়। স্কেল 2 অফিচাৰত বেছিভাগ ক্ষেত্ৰত ব্ৰাঞ্চ মেনেজাৰ দিয়া হয়। কিছুমান আৰ আৰ বিবিলাকত স্কেল 1 অফিচাৰতো ব্ৰাঞ্চ মেনেজাৰ হৈ যায় পিছত। আৰু ক্লাৰ্ক হ'লে তুমি ক্লাৰ্কৰ পৰা পি অ' হওঁতে, মানে ক্লাৰ্কৰ পৰা স্কেল 1 অফিচাৰ হওঁতে ভেৰি কৰে বেংক টু বেংক। কিছুমানত 3 বছৰ, কিছুমানত 4 বছৰ, কিছুমানত 5 বছৰৰ ভিতৰত হৈ যায় তেনেকৈ। এতিয়া ডিউটিজ যদি মই কওঁ, ক্লাৰ্কে কি কৰে, এণ্ট্ৰি কৰে। যিকোনো বেংকত কিবা এটা ট্ৰানজেকশ্যন কৰা তুমি, কে ৱাই চি ভেৰিফিকেশ্যন, ট্ৰান্সফাৰ হওক, কিবা আধাৰ লিংকেজ, চবতে এজনে এণ্ট্ৰি কৰে, এজনে ভেৰিফাই কৰে। এণ্ট্ৰি কৰা কামটো কৰে ক্লাৰ্কজনে আৰু ভেৰিফাই কৰা কাম কৰে অফিচাৰ এজনে। অফিচাৰ ধৰক পি অ' কেজনে ভেৰিফাই কৰে, ঠিক আছে। এনেকুৱা নহয় যে তুমি পি অ' হ'লে তুমি ক্লাৰ্কৰ কাম কৰিব নহ'ব, এনেকুৱা নহয়। কাৰণ কিছুমান বেংকত তুমি যেতিয়া পষ্টিং পাবা, তেতিয়া সেইটো বেংকত ধৰা এজনে ক্লাৰ্ক আছে, তেওঁ যদি ছুটীত থাকে তেতিয়া কি হ'ব? তেতিয়া ক্লাৰ্কজনে যিটো কাম কৰিছিলে এণ্ট্ৰি কামটো, তুমি পি অ' হিচাপে সেইটো কাম কৰিবা আৰু তোমাতকৈ ওপৰত যোন হ'ব মানে মেনেজাৰজন, তেওঁ সেই কামটো ভেৰিফাই কৰি পেলাই দিব, ঠিক আছে। আৰু ক্লাৰ্ক হ'লে কেছতো বহিব লাগিব, কেছ চম্ভালিব লাগিব, ডেইলি ট্ৰেনজেকশ্যনবিলাক। তাত কিন্তু কেছত যদি কিবা মিষ্টেক হয়, দিনটোৰ শেষত ক্লাৰ্কজনে নিজৰ পকেটৰ পৰা পইচা দিব লাগে। এতিয়া পি অ' সকলে নাভাবিব যে আমি কেছত কেতিয়াও বহিব নালাগে। বেছিভাগ ক্ষেত্ৰত আৰ আৰ বিবিলাকত কিছুমানত কি হয়, যদি ক্লাৰ্কজন এবচেণ্ট থাকে, পি অ'জনেও সেই কেছত বহি কেছিয়াৰৰ ডিউটিটো পালন কৰিব লাগে। লাষ্টত আহোঁ ৱৰ্ক প্ৰেছাৰ। পি অ'ত অভিয়াছলি ৱৰ্ক প্ৰেছাৰ বেছি হয়, কাৰণ তাত চেলাৰী বেছি হয়। পি অ'ত তুমি সন্ধিয়া যদি ওলোৱা কথাটো কোৱা, মানে লাষ্টৰ সময়খিনি, তো এছ বি আইত চবতকৈ বেছি দেৰি হৈ যায়, 7টা 8টা বাজি যায়। তাৰপিছত বাকী চৰকাৰী বেংকসমূহত ধৰা 6টা 7টাৰ ভিতৰত ওলাই যাব পাৰা। আৰু অসম গ্ৰামীণ বিকাশ বেংক যোনটো আৰ আৰ বিটো মানে 6টা 7টা বাজি যায়, ঠিক আছে। বেংক টু বেংক ভেৰি কৰে। যদি তোমাৰ পষ্টিং গাঁও অঞ্চলত হয় তেতিয়া সোনকালে ওলাব পাৰি অলপ। যদি চহৰ অঞ্চলত হয়, তাত বহুত মানুহ আহে, তাত ওলাওঁতে দেৰি হয়। ছেইম টাইমত ক্লাৰ্কজনে কি কৰে, ক্লাৰ্কজনে সোনকালে অফিচৰ পৰা ওলাই যাব পাৰে। 5:15 পৰা 6টা, 5:15 5:30 ভিতৰত ক্লাৰ্কজনে ওলাই যাব পাৰে। তাৰপিছত তেওঁ কোনেও নৰখায়। বেছিভাগ ক্ষেত্ৰত 90%তে তেনেকুৱাই হয়। ক্লাৰ্কজনৰ চেলাৰী 50,000 মান হয়, 50 to 60,000 উইথ এলাৱেঞ্চ। আৰু পি অ'জনৰ চেলাৰী 80,000 মান হয়। গোটেইকেইটা বেংকৰ ওপৰত এভাৰেজ এটা কৈছোঁ আৰু, ঠিক আছে। বেংক টু বেংক ভেৰি কৰে।